চাকৰি নাই, স্বাৱলম্বী হোৱা মানে নিজৰ কিবা এটা হোৱা আগৰ পৰা আশা আছিলে। এই তেনেকৈ হেৰি কৰি সৰু হেৰিখনৰ পৰা আৰম্ভ কৰিলোঁ। তাৰপিছত লাহে লাহে আৰম্ভ কৰি কৰি ঘৰ তেনেকৈ চলি চলি এতিয়া যিমানখিনি পাইছোঁ আৰু মানুহৰ আশীৰ্বাদত। হয় হয়, মানুহৰ আশীৰ্বাদত তাৰপিছত আপোনাৰ মানুহে ভাল পাইছে, আঁকোৱালি লৈছে, সেইকাৰণে আজি কুসুমটোলা চেণ্টাৰত আপোনাৰ এখন আছে। হয় চেণ্টাৰত আৰু এখন। এতিয়া এতিয়া এখন ফুডহাট দৰিকা বুলি আছে ধাবা, দৰিকা? ফুডহাট দৰিকা হয় ধাবা ধাবা, ৰেষ্টুৰেণ্ট। ধাবা আৰু কাম এখন আপুনি ৰেষ্টুৰেণ্ট। এতিয়া আকৌ এখন নতুনকৈ কৈছে যে হয় হয়, এখন গাড়ী ফুড ভেন, ফুড ভেন। এখন গাড়ীখন আপোনাৰ জামুগুৰিলৈ যায়। তিনি ঠাইত আছে আপোনাৰ? তিনি ঠাইত এতিয়া বৰ্তমান তিনি ঠাইত। আইটেম কি পায় আপোনাৰ এইবিলাক? তাত গাড়ীত আপোনাৰ এইখনত কুসুমজলাখনৰ গাড়ীত আপোনাৰ ফাষ্টফুড আইটেমবিলাক পাব। আৰু ফাষ্টফুড ম'ম', চাওমিন, ৰোল, চিকেন পকোৰা, লেগ পিচ, ড্ৰাম ষ্টিক্স এইবিলাক আইটেম, পোলাও, ফ্ৰাইড ৰাইচ এইবিলাক, বিৰিয়ানী। তাৰপিছত ইয়াত আপোনাৰ সকলো ইণ্ডো চাইনিজ আপোনাৰ বা থলুৱা খাদ্য হওক বা মাছৰ জোল, ভাত, তাৰপিছত আপোনাৰ মাংস, এয়া সকলোখিনি পোৱা যায়। ইয়াত চাইনিজ আইটেমো পোৱা যায়। ফেমিলি ৰেষ্টুৰেণ্ট হয় হয়, নিশ্চয় নিশ্চয়, সেইটো হয় হয় নিশ্চয়। আমাৰ অসমীয়াগিৰি লাগিব, আমি অসমীয়াসকল আগবাঢ়ি আহিব লাগিব। এতিয়া লাজ কৰিলে নহ'ব, হাতে কামে লাগিবলৈ এতিয়া ময়ো এতিয়া প্ৰথমতে অকণমান সংকোচ লাগিছিলে, কিন্তু তেনেকৈ হ'লে নহ'ব। আমি নিজেই আগুৱাই যাব লাগিব। কোনোবাই কিবা কৰি দিব, আমি চাকৰিৰ কাৰণে হেৰি কৰিম, সেই মানসিকতা থাকিলেই নহ'ব আজিকালি। আপুনি নিজেই হাতে কামে লাগিব লাগিব, নিজেই হেৰি কৰিব লাগিব তেতিয়া। হয় হয়, বেলেগে নহ'লে চব লৈ যাব আমাৰ। এতিয়া সন্মুখতে আমি চাই থকাতে থাকিব লাগিব। নিজেও কাম কৰে ন? হয় হয়, মই নিজেই আৰম্ভ কৰা, মই নিজেই এতিয়া ৰান্ধি বাঢ়ি ভাল পাওঁ, তেনেকৈ শিকি মেলি অলপ হেৰি চেৰি কৰি তাৰপিছত আৰম্ভ কৰিলোঁ। তাৰপিছত তেনেকৈ এতিয়া এজন এজনকৈ মানুহ আমাৰ এতিয়া আমাৰ বৰ্তমান 12জন, আৰু এতিয়া আকৌ আপকামিং হৈ আছে। আমি কুসুমদাত আৰু এখন এনেকৈ ভাবি আছোঁ। হয়, নতুন কুসুমদাৰ চেণ্টাৰতে, ডেইলি বজাৰৰ ওচৰত।